নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আয়ুষ্মান কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। লগতে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়া হ'ব 10,000 টকা। লগতে কৃষকসকলৰ বাবে এটা ডাঙৰ খবৰ। প্ৰতিজন কৃষকে ডাঙৰভাৱে আন্দোলন কৰি আছে। লগতে উচ্চতক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 15 আগষ্টৰ ভিতৰত প্ৰাথমিক বিদ্যালয়লৈ ভাল খবৰ, কিয়নো ৰণোজ পেগুৱে কৰিলে এটা ডাঙৰ ঘোষণা। প্ৰাথমিক বিদ্যালয়ৰ পথ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰ মন্তব্য। 15 আগষ্টৰ ভিতৰত আৰম্ভ হ'ব প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ পূৰণৰ ব্যৱস্থা। 100 বা ততোধিক শিক্ষাৰ্থী থকা বিদ্যালয়ত নিযুক্তি দিয়া হ'ব প্ৰধান শিক্ষকক। সকলো বিদ্যালয়ত নিযুক্তি দিয়া নহয় প্ৰধান শিক্ষকক সম্পূৰ্ণকৈ ঘোষণা কৰিছে ৰণোজ পেগুৱে। হাইলাকান্দিত উপস্থিত হৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ডাঙৰ মন্তব্য। প্ৰাথমিক বিদ্যালয়ৰ পথ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰ মন্তব্য। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মোদী চৰকাৰৰ বিৰুদ্ধে কৃষকৰ বিদ্ৰোহ, কিয়নো 16 অক্টোবৰত হ'ব ট্ৰেক্টৰ ৰেলী। মোদী চৰকাৰৰ বিৰুদ্ধে কৃষকৰ বিদ্ৰোহ ঘোষণা কৰা হৈছে। 15 আগষ্টৰ দিনাই দেশজুৰি প্ৰতিবাদ কৰিব কৃষকসকলে। 16 আগষ্টত হ'ব ট্ৰেক্টৰ ৰেলী। 1 আগষ্টত বিজেপিৰ বিৰুদ্ধে দেশৰ প্ৰতিটো প্ৰান্তত কৃষকৰ প্ৰতিবাদ। MSPৰ দাবীত কৃষকে কৰিব এই আন্দোলন। লোকসভাৰ বিৰোধী দলৰ সভাপতি ৰাহুল গান্ধীৰ সাক্ষাৎ কৃষক সংগঠনৰ। 12টাকৈ কৃষক সংগঠনে সাক্ষাৎ ৰাহুল গান্ধীক। কংগ্ৰেছৰ সমৰ্থন প্ৰতিবাদী কাৰ্যসূচী লয়। মোদী চৰকাৰৰ বিৰুদ্ধে কৃষকৰ বিদ্ৰোহ ঘোষণা। হয়, আপুনি ঠিকেই শুনিছে। আচলতে কৃষকসকলে MSPক লৈ যিটো বিদ্ৰোহ কৰিছে, ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসীৰ ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হঠাৎ বন্ধ হৈ পৰিল আয়ুষ্মান কাৰ্ড। হাস্পাতালত ৰোগীৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। হয়, আপুনি ঠিকেই শুনিছে। হঠাৎ বন্ধ হৈ পৰিল আয়ুষ্মান ভাৰত কাৰ্ডখন। ৰাজ্যৰ লাখ লাখ আয়ুষ্মান আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। ব্যক্তিগত হাস্পাতালত নাথাকিব অবিলাসী আয়ুষ্মান আঁচনিৰ সুবিধা। হঠাৎ এই সিদ্ধান্ত লোৱাত বিপদত পৰিছে বহু ৰোগীয়ে। কোনো জাননী নিদিয়াকৈ হঠাৎ আয়ুষ্মানৰ সুবিধা কৰি দিয়া হৈছে বন্ধ। হয়, আপুনি ঠিকেই শুনিছে। সকলো ধৰণৰ আয়ুষ্মান কাৰ্ডৰ সুবিধা বন্ধ কৰি দিয়া হৈছে। আয়ুষ্মান আঁচনিৰ ধন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আদায় দিয়া নাই চৰকাৰে। আৰু হঠাৎ বন্ধ হৈ পৰিল আয়ুষ্মান কাৰ্ডৰ আঁচনি সকলো ধৰণৰ সুবিধা। হয় বন্ধু বান্ধৱীসকল, আচলতে সকলো ধৰণৰ বন্ধ কৰি দিয়া হৈছে সুবিধা, কিয়নো চৰকাৰে কোনো ধৰণৰ টকা পৰিশোধ কৰা নাই। সেই যিসকল প্ৰাইভেট হাস্পাতাল আছে, সেইসকলক কোনো ধৰণৰ টকা পৰিশোধ কৰা নাই। যিসকল ব্যক্তিয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিছিলে বা চিকিৎসা প্ৰদান কৰিছিলে হাস্পাতালে, আৰু সেইসকলক এতিয়ালৈকে কোনো ধৰণৰ টকা প্ৰদান কৰা নাই চৰকাৰে। আৰু তাৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হাস্পাতালসমূহে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? জনতাৰ যদি কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সাৱধান হওক ৰাজ্যবাসী। আগন্তুক 24 তাৰিখলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ সকাহ। আগন্তুক 4 দিনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব মুষলধাৰ বৰষুণ। অসমৰ লগতে উত্তৰ পূবতো জাৰি কৰা হৈছে য়েলো এলাৰ্ট। নগাঁও, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, শিৱসাগৰকে ধৰি চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰৰ লগতে দৰং, মৰিগাঁও, তামুলপুৰ, ওদালগুৰি, কামৰূপ, বাক্সা, বজালী, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং, ধুবুৰী জিলালৈ য়েলো এলাৰ্ট জাৰি কৰা হৈছে। উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ ডাঙৰ সকাহ। হয়, আপুনি ঠিকেই শুনিছে। আপোনাৰ অঞ্চলৰ পৰিস্থিতিটো কেনেকুৱা? যদি আপোনালোকৰ অঞ্চলৰ পৰিস্থিতিটো বেয়া, তেনেকৈ নিশ্চয় কমেণ্ট কৰিব। লগতে ডাবৰীয়াৰ সৃষ্টি হৈছে নেকি? তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ,
চৰকাৰী মাটিত বসবাস কৰা কোনো হাৰি যাব নোৱাৰিব উচ্ছেদ কৰিবলৈ পুনৰ প্ৰশাসনৰ জাননী হয় আপুনি ঠিকেই শুনিছে পুনৰ উচ্ছেদ আৰম্ভ হ'বলৈ গৈ আছে চৰকাৰী ভূমিত বসবাস কৰা কোনো লোক হাৰি যাব নোৱাৰিব চৰকাৰী ভূমিত ঘৰ দুৱাৰ সাজি থকা লোক লৈ উচ্ছেদৰ জাননী প্ৰশাসনৰ কেইবা সহস্ৰাধিক লোক লৈ দিয়া হৈছে এই জাননী ঠায়ে ঠায়ে আঁৰি দিয়া হৈছে উচ্ছেদৰ জাননী পশ্চিম কাৰ্বি আংলঙত ঠায়ে ঠায়ে আঁৰি দিয়া হৈছে উচ্ছেদৰ জাননী খেৰণীৰ ফৰেষ্ট বজাৰ লগতে টিলা বস্তি নেপালী বস্তি লগতে কছাৰী বস্তি জামপথাৰ আদি অঞ্চলত থকা লোকসকলে উচ্ছেদৰ জাননী প্ৰদান কৰা হৈছে ফলক আঁৰি দিয়া স্থানসমূহত শীঘ্ৰে চলোৱা হ'ব উচ্ছেদ অভিযান ডংকামকম চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা আঁৰি দিয়া হৈছে উচ্ছেদৰ জাননী অৱশ্যেই পিজেৰ ভূমি চিনাক্তৰ বাবে এই ফলক আঁৰি দিয়া হৈছে ভূমি মন্তব্য কৰিছে এয়া হয় আপুনি ঠিকেই শুনিছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ বিষয়ত জনতাই কি ক'ব জনতাৰ যদি কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সংখ্যালঘুৰ বাবে কেন্দ্ৰৰ পৰা আজমলে বিচাৰিলে ধনৰাশি সংখ্যালঘুৰ বাবে 5,000 কোটি টকা বিচাৰিলে মৌলানা বদৰুদ্দিন আজমলে বান বা গৰাখহনীয়াৰ সমস্যা সমাধানৰ বাবে বিচাৰিলে 1 লাখ কোটি টকা আজমলে বিচাৰিলে মুছলমান লোকৰ শিক্ষাৰ বাবে কেন্দ্ৰৰ পৰা ধন নিৰ্মলা সীতাৰমণলৈ পত্ৰ প্ৰেৰণ কৰিলে মৌলানা বদৰুদ্দিন আজমলে সংখ্যালঘুৰ বাবে 5,000 কোটি টকা বিচাৰিলে মৌলানা বদৰুদ্দিন আজমলে ইয়াৰ বিষয়ত জনতাই কি ক'ব আচলতে নিৰ্মলা সীতাৰমণে এই টকাটো দিব না নাই যদি কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ নিশ্চয় কমেণ্ট কৰি জনাব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'